নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি যাবলৈ ওলাইছোঁ বকলীয়া ঘাট। আৰু এই বকলীয়া ঘাটত আমাৰ ডক্টৰ অমৰজ্যোতি বৰদলৈ ছাৰ আছে। তেখেতৰ নিমন্ত্ৰণ ক্ৰমে বকলীয়া ঘাট যাবলৈ ওলাইছোঁ। আৰু তেখেতে এটা ক্লাবৰ সভাপতি হয়। সেই ক্লাবটোৰ নাম হ'ল হাইভ। আৰু সেই হাইভৰ আজি ৰূপালী জয়ন্তী। এই ৰূপালী জয়ন্তী মানে প্ৰথম অনুষ্ঠান পাতিছে আজি ৰূপালী জয়ন্তী। আৰু সেই ৰূপালী জয়ন্তীলৈ আমাক নিমন্ত্ৰণ কৰিছে, আমি তালৈ যাম। আৰু আপোনালোকে এই মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা চাই যাব আৰু শেষলৈকে সকলো বস্তু মই আপোনালোকক দেখুৱাই যাম। মানে কমাৰ গাঁৱৰ পৰা বকলীয়া ঘাটলৈ কি পায় কি নাপায় চব বস্তু দেখুৱাব নোৱাৰা কাৰণে যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাই যাব। এতিয়া আমি যাব ওলাইছোঁ, ব'লক। এয়া নামবৰ হাবিত সোমাইছোঁ আমি। এয়া দেখিছে, এখন হ'ল নামবৰ হাবি। নামবৰ হাবিত সোমাইছোঁ যদি বহুত গৰম আজি, বাপৰে। এয়া আহি পালোহি আমি এয়া চিলনীজানত ৰখি অলপ চাহ খাইছোঁ। এইখন চিলনীজান আপোনালোকক দেখুৱালোঁ। এতিয়া আমি পালোগৈ। এয়া দেখিছে, এয়া আপোনাৰ কি বুলি ক'ব লাগিব, সৰিয়হজানৰ পৰা আমি এতিয়া ডাইৰেক্ট ডিলাইত উঠিমগৈ। ডিলাইৰ পৰা ৰাইট চাইডে গৈ আমি মাঞ্জা পাম। এয়া আমি মাঞ্জালৈ গৈ আছোঁ এতিয়া। মাঞ্জা এইটো 4 লাইন হৈ গ'ল, দেখিছে 4 লাইন কাম চলি আছে। এয়া আমি এতিয়া মাঞ্জা গৈ আছোঁ। এয়া 4 লাইনৰ কাম চলি আছে। এয়া পুৰা দ্ৰুতগতিত চলি আছে 4 লাইনৰ কাম। এইয়া আমি পালোহি মাঞ্জা। এইখনেই হ'ল মাঞ্জা। এইয়া দেখিছে, এইটো লেফ্ট চাইডে, ইয়াৰ লেফ্ট চাইডে গ'লে মাঞ্জা পাম, ডিফু পামগৈ। এয়া মাঞ্জা একদম লাষ্ট। এয়া আহি ৰজাপথাৰত উপস্থিত হ'লোহি। এতিয়া আমি মিটিংখনৰ ওচৰলৈ যাম, ব'লক। আমি এতিয়া মিটিংখনৰ ওচৰলৈ যাওঁ। ইয়াতে হৈছে মিটিংখন, দেখিছে ৰজাপথাৰ তিনিআলি হয় এইটো। অলপ দেখুৱাই দিছোঁ, ৰজাপথাৰ তিনিআলি। ঠিক আছে, ব'লক। তেতিয়া এটা ল'ৰা আহিছিল পঢ়িবলৈ। সেই ল'ৰাটো কিয় আহিছিল? আদিবাসী ল'ৰা এটা। তাৰ মাক দেউতাকেও ঘৰৰ মদ খাই সদায় কাজিয়া কৰি থাকে। স্কুলৰ পৰা গৈ পাই কাজিয়া পেচাব, সি সেইকাৰণে তাই তাতে আহি যায় পঢ়ি থাকে। তাতেই ভাতটো খাই ৰাতি যা বুলি ক'লেও সি যাব মন নকৰে, তথাপিও যায় আৰু ঘৰলৈ। প্ৰথমবাৰ সি মেট্ৰিক পাছ কৰি, এটাই ল'ৰা, সি মেট্ৰিক পাছ কৰিছিল অসম। মই আজি আহিছোঁ বকলীয়া ঘাট তিনিআলি। হাইভৰ মানে এখন মিটিং আছিল, ছাৰে মাতিছিলে, ইয়াৰ কাৰণে আহিছোঁ। ছাৰে হাইভৰ কথা আজি আমি 25 বছৰ ইতিমধ্যে ঘূৰিলোঁ। কিন্তু 25 বছৰ দেখিলোঁ আমাৰ মাজৰ পৰা আমাৰ শ্ৰদ্ধাৰ উপদেষ্টা কেইগৰাকীমান, বিশেষকৈ তেখেতৰ দেহাৱসান ঘটিলে যোৱা মেলি মাহত। আৰু আমি দেখিলোঁ আমাৰ উপদেষ্টা কেইগৰাকীমান, শ্ৰদ্ধেয় উপদেষ্টা তেওঁলোক আমাৰ 7গৰাকী আমাৰ নাইকিয়া হৈ গ'ল, পৃথিৱীৰ পৰা মেলানি মাগিলে। গতিকে তেখেতসকলে যিহেতু আমাক জীৱিত অৱস্থাত আমাক বহুতখিনি সহায় সহযোগ কৰিছিলে, বিভিন্ন সময়ত দিহা পৰামৰ্শ দিছিলে। তাৰ কাৰণে আমি তেখেতসকলৰ ওচৰত চিৰঋণী। আৰু আমি পৃথিৱীত যেতিয়ালৈকে আমি জীয়াই থাকিম, এই অঞ্চলটো যেতিয়ালৈকে জীয়াই থাকিব, তেওঁলোকে যেনেকৈ আমাৰ অঞ্চলটোৰ নক্সা দিছিলে, সেইসকলক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে তেখেতসকলৰ অৱদানত তেখেতসকলক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আজিৰ দিনটোত। আৰু সেইকাৰণে আমি সমূহীয়া নামৰ আয়োজন কৰিছোঁ। আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ লগতে বিভিন্নজন তেওঁলোকৰ অন্তৰংগ ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনি আমাৰ মঞ্চত তেখেতসকলৰ বক্তব্য ৰাখিবলৈ আমি সুবিধা দিছোঁ। আৰু আজি স্পেচিয়েল সভা আমি অনুষ্ঠিত কৰিছোঁ। এই জেগাডোখৰ নাম কি বুলি কয়? ৰজাপথাৰ তিনিআলি, কাৰ্বি আংলং জিলাৰ একেবাৰে জনপ্ৰিয় এটা ঠাই, সকলোৱে জানে ৰজাপথাৰ তিনিআলি। এসময়ত এইটো কছাৰী ৰজা অঞ্চল আছিলে। আমি ইয়াত থকা যিবিলাক ডাঙৰ ডাঙৰ পুখুৰী আছে, সেইবিলাকে এতিয়াও মনত লাগে যে এসময়ত ইয়াত এজন প্ৰণামী কছাৰী ৰজা আছিলে, যাক আমি অনুমান কৰিব পাৰোঁ যে তুলাৰাম সেনাপতি বুলি আমি অনুমান কৰিব পাৰোঁ। আৰু তেওঁৰ প্ৰজাবিলাকে ইয়াত খেতি কৰিছিলে। আৰু এখন ডাঙৰ পথাৰ আছে, গতিকে আমি ৰজাপথাৰ বুলি কওঁ। হাইভৰ এটা মৌচাক, যেনেকৈ মৌবিলাকে মৌ ৰস যিকোনো জেগাৰ পৰা মৌ সংগ্ৰহ কৰি আনি পেলাই আমাক অমৃত যোগান ধৰে, ঠিক তেনেকৈ আমাৰ হাইভৰ প্ৰতিজন সদস্যই বিভিন্ন বেয়াৰ মাজতো ভাল দৃষ্টিভংগীৰে, ইতিবাচক দৃষ্টিভংগীৰে সমাজত কাম কৰিবৰ কাৰণে আগবাঢ়ি গৈ পেলাই ওলাই আহিছে। আৰু আমি তেওঁলোকক সংগঠিত কৰি আমি হাইভ নামৰ এটা অনুষ্ঠান জন্ম দিছিলোঁ আজিৰ পৰা 25 বছৰ আগতে। আৰু এতিয়া আমি ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰথম অনুষ্ঠান, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজন কৰিছোঁ। দাদা আপোনাৰ নাম? আপোনাৰ মৃত্যু
চিনাকি কৰি দিলোঁ আৰু ছাৰে চব কথা ক'লে হাইবৰ হয় আৰু এই ৰজামুঠা তিনিআলি হয় ঠিক আছে আৰু মই দেখুৱাম আপোনালোকক আপোনালোকে চাই যাব এয়া দেখিছে হাইভৰ যিটো ক্লাব ঘৰ এইটোৱে হাইভ হ'ল মৌচাক বৰ ধুনীয়াকৈ বনাই থৈছে দেখিছে আমাৰ অমৰজ্যোতি বৰদলৈ ছাৰে বহুত ধুনীয়াকৈ বনাই থৈছে হাইভ এয়া মিটিং আৰম্ভ হৈ আছে এখন স্মৃতিগ্ৰন্থৰ শ্ৰদ্ধাঞ্জলি এয়া দেখিছে এইখন আৰম্ভ কৰিছে স্মৃতি চাৰণ সভাত সকলোৰে সহযোগিতা কামনা কৰি উন্মোচন কৰা হ'ল ঘোষণা কৰক এইখিনিতে ক্ষমা কৰিব আমাৰ উন্মোচন শ্ৰীযুতা পূৰ্ণিমা দ্বাৰা ধন্যবাদ সাহিত্যসমূহ অৰ্ধাবিতসকল আৰু তথা আজি ইয়াত উপস্থিত সকলো বিষয়ববীয়া তথা ধন্যবাদ শিশুসকল লগতে আইভাতৃ বন্ধু বান্ধৱী তথা মোৰ দাদা ভণ্টিসকল একচুৱেলি আজি নাভাবোঁ কাৰণ এই সভাখন হৈছে আজি মোৰ আবেগিক সভা তথাপিও এইখন সভাত আজিৰ যিটো আমাৰ ক্লাবৰ আৰু যিবোৰ মানে উপদেষ্টাসকল আছিল তেখেতৰ মৃত্যুৰ বাৰ্ষিক হিচাপে বা স্মৰণীয় হিচাপে শ্ৰদ্ধাঞ্জলি যিটো প্ৰগ্ৰামটো উদ্বোধন কৰিলে বা প্ৰগ্ৰামটো পাতিলে সেইকাৰণে এই সভাখনৰ দ্বাৰাই কৰিছোঁ তথাপিও মোৰ এই মৃত্যুৰ মাজত মোৰ দেউতাও আছে আৰু মোৰ দেউতা মোৰ বাবে বহুত আবেগিক মই দেউতাৰ কথা ক'লে বহুত সম্ভৱ হৈছে বা আবেগিক হৈ যাওঁ কাৰণ মই দেউতাৰ লগত যিমানখিনি আমি ভাই ভনী ককাই ভাইৰ মাজত মই চবচে দেউতাৰ লগত বেছিকৈ টাচত আছিলোঁ আৰু দেউতাই যিমানখিনি মোক প্ৰথম গাই থৈ গৈছিলে যিমানখিনি কথা মোক জনাইছিলে সেইখিনি আগন্তুক সময়ত মই যিমানখিনি কৰিবলৈ পাৰোঁ মই চেষ্টা কৰিম আৰু এইখন সভাতে এইখন ৰাইজৰ কাৰণে দেউতাই যিখিনি কৰিলে তেনে নিষ্ঠাৰে সাহসেৰে এই সমাজত যিখিনি কাম কৰিলে সেই কামখিনি আজি হাইক্লাবে দেখিছে আৰু হাইক্লাবৰ বাবে আজি প্ৰথমবাৰ দেউতাক লৈ পেলাই দেউতাসকলক যিখিনি উপদেষ্টাসকলক লৈ যায় তাৰ পিছত মোৰ দেউতাসকলক লৈ যায় যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰথমবাৰ বাবে পাতিছে সেইবাবে মই দেউতাক বহুত বহুত ধন্যবাদ আৰু মই কি ক'ম দেউতাৰ বিষয়ে মোৰ আৰু ক'বলৈ বহুত থাকে কিন্তু মই আজি এই সভাত মই ইমানখিনি মই ক'ব নোৱাৰিম ইমানকে ক'ব অত সময় নাই মোৰ নাম পূৰ্ণিমা ৰঘুপতি মোৰ ৰজাবাৰী নিবাসী পিছে আজি ৰজাপথাৰত যি হাইবৰ অনুষ্ঠান পাতিলে তাত আপোনাৰ দেউতাৰ শ্ৰদ্ধাঞ্জলি জনালে যে হাইবৰ হৈ অলপ চলিব পাৰিব আচলতে হাইবৰ হৈ মানে হাইবৰ প্ৰথম জন্মদাতা হিচাপে দেউতাসকলে কাম দেউতাই কৰিছিলে আৰু হাইবত যিখিনি দেউতাই কৰি গৈছিলে মানে শলাগ ল'বলগীয়া অকল মোৰ দেউতা বুলি পেলাই মই কথা কোৱা নাই কাৰণ আজি সেই কামখিনি কৰাৰ কাৰণে চাগৈ আজি হাইক্লাবে আজি এইখিনি কামখিনি দেউতাৰ কাৰণে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বৰ্তমান আপুনি এটা কথা মই এনেই মোৰ বিয়া হৈছে মই ডিপুত তথাপিও মোৰ বেছিকৈ থকা মোৰ ইয়াত নমস্কাৰ দাদা মোৰ নাম সাগৰজ্যোতি হাজৰিকা আজি আপোনালোকৰ ইয়ালৈ আহিছোঁ আপোনাৰ নামটো আৰু জেগাডোখৰ নামটো কৈ দিয়ক আৰু আপোনালোকৰ ইয়াত কি পাতিছে গোটেই কথাখিনি কৈ দিয়কচোন আমাৰ ৰাইজৰ ঠাইডোখৰ নাম হ'ল ৰজাপথাৰ তিনিআলি আৰু মোৰ নাম হ'ল অৰুণ বৰদলৈ আৰু আমি ৰজাপথাৰ তিনিআলি হাইভ ক্লাবে আজি ইয়াত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ যিহেতু নেকি আমাৰ হাইভ ক্লাবৰ 7জন উপদেষ্টা মুখ্য উপদেষ্টা চুমনহাং তেখেত কেবিনেট মন্ত্ৰী আছিল তেখেত এইবছৰ আমাৰ মাজৰ পৰা তেখেতে বিদায় ল'লে গতিকে তেখেতসকলক এই 7জনৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আজি আমি হাইভে
মানে পাতিছোঁ ৰাজাপথাৰ কি জেগা বুলি কয় ৰজাপথাৰ তিনিআলি ৰজাপথাৰ তিনিআলি কিন্তু এনেই সমষ্টি ৱাইজত এইটো লাংফেৰ হয় লাংফেৰ নদী সিপাৰটো আমি বকলীয়া বুলি ধৰোঁ আৰু ইপাৰটো ৰজাপথাৰ হয় ঠিক আছে ধন্যবাদ নমস্কাৰ আপুনি হাইভৰ কি হয় মই হাইভৰ সাংস্কৃতিক আমাৰ সাংস্কৃতিক সম্পাদক যেতিয়া হয় আৰু ইয়াত আপোনালোকৰ অনুষ্ঠান কি হয় কওকচোন বাৰু আমি হাইভে ক্ৰমাগতভাৱে আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানবিলাক আমি আয়োজন কৰিছিলোঁ যেনে ৰাভা দিৱস আমি চেণ্ট্ৰেলি আমি হাইভৰ দ্বাৰা আমি আজি কিছু বছৰ আগে আমি ক্ৰমাগতভাৱে পাতিছিলোঁ কিন্তু বিশেষ অসুবিধাৰ কাৰণে যিহেতু আমি আমাৰ নতুন প্ৰজন্মৰ যিটো আমাৰ সদস্য ভৰ্তিৰ যিটো প্ৰক্ৰিয়া সেইটো স্থগিত হোৱাৰ দৰে আচলতে নতুন প্ৰজন্ম আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি আচলতে তেওঁলোক অনুপ্ৰেৰিত নমস্কাৰ বন্ধু বান্ধৱীসকল আজি দেখুৱালোঁ আপোনালোকক ৰজাপথাৰ হাওৰাঘাট মাঞ্জা বকলীয়া এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ ৰজাপথাৰৰ পৰা আৰু আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথমৰ পৰা শেষলৈকে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই আজিলৈ ওলাইছোঁ ঠিক আছে